নমস্কাৰ, মই নৱ গগৈ। মিয়া মুছলমানসকল আধুনিক মোগল আৰু এই আধুনিক মোগল মিয়া মুছলমানৰ মাটি কাঢ়ি অনা হ'ব। মিয়া মুছলমানক খেদাৰপণ লৈছে লাচিত দিৱসৰ দিনটোতেই ৰাজ্যিক বিজেপিয়ে আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এতিয়া মিয়া মুছলমানক হুংকাৰ দি কৈছে যে শৰীৰত শেষ বিন্দু তেজ থকালৈকে মিয়াৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব। এটা ডাঙৰ খবৰ আমি এইমাত্ৰ লৈ আহিছোঁ। দিলীপ শইকীয়াৰ এবাৰ হুংকাৰ। লাচিত দিৱসৰ দিনটোতেই, কালিৰ দিনটোতেই মিয়া খেদাৰ পণ লৈছে বিজেপিয়ে। ভাৰতীয় জনতা পাৰ্টীয়ে লৈছে এই পণ। মিয়াৰ মাটি কাঢ়ি অনাৰ হুংকাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াই ডাঙৰ মন্তব্য আগবঢ়াইছে। মিয়া মুছলমানক আধুনিক মোগল আখ্যা দিছে বিজেপিৰ সভাপতিগৰাকীয়ে। মিয়া মুছলমানক আধুনিক মোগল আখ্যা দিছে আৰু শৰীৰত শেষ বিন্দু তেজ থকালৈকে মিয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব বা যুঁজাৰ হুংকাৰ। লগতে বিৰোধীয়ে বদনৰ ভূমিকা লোৱাৰো অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছ AIDFকো তোলা ধুনা এনেদৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ আধুনিক মোগলক প্ৰতিহত কৰাৰ নেতৃত্ব লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াই লগতে কৈছে মিয়া আৰু কংগ্ৰেছ একেই, খিলঞ্জীয়াৰ পক্ষত আছে ভাৰতীয় জনতা পাৰ্টি। আৰু লাচিত দিৱসৰ দিনটোতেই, কালিৰ দিনটোতেই মিয়া খেদাৰ পণ লৈছে বিজেপিয়ে, অৰ্থাৎ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য। মিয়াৰ মাটি কাঢ়ি অনা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। মিয়াসকল আধুনিক মোগল আৰু আধুনিক মোগল আখ্যা দিছে মিয়াসকলক বিজেপিৰ সভাপতিগৰাকীয়ে আৰু মিয়া মুছলমানৰ মাটি কাঢ়ি অনা হ'ব বুলি এনেদৰে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। লগতে তেখেতে কৈছে শৰীৰত শেষ বিন্দু তেজ থকালৈকে আমি মিয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিম, অৰ্থাৎ মিয়াৰ বিৰুদ্ধে যুঁজা হ'ব। এই হুংকাৰ প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। আৰু আধুনিক মোগলক প্ৰতিহত কৰাৰ নেতৃত্ব লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ বিৰুদ্ধে সৰব হৈছে মুখ্যমন্ত্ৰীগৰাকীও। মিয়া আৰু কংগ্ৰেছ একেই, কিন্তু খিলঞ্জীয়াৰ পক্ষত ভাৰতীয় জনতা পাৰ্টী সদায় আছে বুলি ডাঙৰ মন্তব্য বিজেপিৰ সভাপতি, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। মন্তব্য আছে, কি মন্তব্য কৰিছিল মিয়াৰ প্ৰসংগত, সেই মন্তব্য শুনাব বিচাৰিছোঁ। আজিকালি সকলোৱে জানে যে কংগ্ৰেছে এই অসম ভূমিত এই মোগলৰ বংশধৰসকলক, উত্তৰসূৰীসকলক ৰঙা দলিচা পাৰি দিছে, ভোটাৰ লিষ্টত নাম সোমাই দিছে, ৰেচন কাৰ্ড বনাই দিছে, তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা, মাটিৰ পট্টা পৰ্যন্ত দিছে। আমি এতিয়া মাটিৰ পট্টা কাঢ়ি আনিব বিচাৰিছোঁ এই মোগলৰ বংশধৰসকলৰ পৰা। গতিকে খিলঞ্জীয়া মানুহ আমি সকলোৱে এক হৈ থাকিব লাগিব। কিন্তু মিয়াসকলৰ বিৰুদ্ধে আমাৰ যি যুদ্ধ, এই যুদ্ধ আমি চলাই গৈ থাকিম যেতিয়ালৈকে এখনজন মিয়াই অসমৰ আমাৰ জাতীয় যিবিলাক সম্পদ আছে, নামঘৰৰ পৰা সত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ সংৰক্ষিত বনাঞ্চল আছে, ঐতিহাসিক আমাৰ অঞ্চলবিলাক আছে, এইবিলাক যেতিয়ালৈকে বেদখলমুক্ত কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি আমাৰ যুদ্ধ চলাই যাম। আৰু কংগ্ৰেছ এতিয়া মিয়া আৰু কংগ্ৰেছ বেলেগ নহয়। অসমীয়া জাতি সমগ্ৰ ভাৰতলৈ মোগলসকলে এক প্ৰত্যাহ্বান আনিছিল। মোগলে ভাৰতবৰ্ষক নিজৰ অধীনলৈ অনাৰ বাবে বিভিন্ন কূট কৌশল ৰচনা কৰিছিল আৰু জাতীয় জীৱনক ভাঙি থাপমান কৰাৰ প্ৰয়াস কৰিছিল। কিন্তু এই ক্ষেত্ৰত আমাৰ আহোম স্বৰ্গদেউসকলৰ যি ৰণনীতি আছে, ৰণকৌশল আছে, সেই ৰণনীতি ৰণকৌশলক মহাবীৰ লাচিত বৰফুকনে যিদৰে এই নীতিৰে মোগলক পৰাভূত কৰিছে, এবাৰ নহয়, দুবাৰ নহয়, ১৭ বাৰ মোগলক পৰাভূত কৰি আমাৰ অসম মাতৃক লগতে সমগ্ৰ উত্তৰ পূব এছিয়াক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছে। সেই দিন আজি আমি স্মৰণ কৰিছোঁ। কিন্তু মোগলৰ বংশধৰসকলৰ সেই মানসিক যিটো স্থিতি আজিও বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। সেই মানসিকতাক আমি দেখিবলৈ পাওঁ। আজিও আমাৰ মাটি ভেটি, আমাৰ সভ্যতা সংস্কৃতিলৈ মোগলৰ এই বংশধৰসকলে আজিও তেওঁলোকৰ এটা অপচেষ্টা তেওঁলোকে চলাই আছে যে আমাৰ এই অঞ্চলটোক কেনেকৈ আমি দুৰ্বল কৰিব পাৰোঁ। গতিকে আজি আমি সংকল্প লৈছোঁ মহাবীৰ লাচিত বৰফুকনৰ ৪০৩ সংখ্যক আজি উপজা দিনত মহান বীৰগৰাকীয়ে যি পথ দেখুৱাই গৈছে, সাহস, ধৈৰ্য, বীৰ্যৰ
সেই সাহস বীৰ্যৰ অসমীয়া জাতিৰ যি ইতিহাস সেই ইতিহাসক স্মৰণ কৰি এই যিসকল বৰ্তমান আধুনিক যুগৰ মোগল যিসকলে আজিও মাটি ভেটি কুক্ষিগত কৰাৰ বাবে তেওঁলোকে চেষ্টা চলাই আছে আৰু তাৰ বিপৰীতে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মোগলক পৰাভূত কৰিবৰ কাৰণে মাটি ভেটি আমাৰ কৃষ্টি সংস্কৃতিৰ পৰা প্ৰতি যিটো ভাবুকি আনিছে ভাবুকিক বানচাল কৰাৰ কাৰণে যি ধৰণৰ আমি গতিবিধি লৈছোঁ আজি এই সময়ত আমি সকলো অসমীয়াই একত্ৰিত হৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি একত্ৰিত হ'ব লাগে আৰু অসম মাতৃক বা ভাৰত মাতৃক আৰু সমগ্ৰ আমাৰ জাতি সত্তাক যাতে অনাগত দিনত যাতে সুৰক্ষিত আৰু নিৰাপদ কৰি ৰাখিব পাৰোঁ আৰু এইসকলক যাতে আমি যিকোনো মূল্য যিকোনো ত্যাগৰ বিনিময়ত আমাৰ মাটি ভেটিৰ পৰা তেওঁলোকক খেদি পঠিয়াব পাৰোঁ আৰু আমাৰ এই কৃষ্টি সংস্কৃতি সভ্যতাৰ ওপৰত তেওঁলোকৰ আক্ৰমণ এই আক্ৰমণ যাতে আমি বন্ধ কৰিব পাৰোঁ সেই কাৰণে আমি যুঁজিছোঁ। শৰাইঘাটৰ শেষ ৰণত আমি যেনেকৈ যুঁজিছোঁ আকৌ আমাৰ বিৰুদ্ধে যুঁজা শক্তিও এটা আছে। শৰাইঘাটত বদন বৰফুকনৰ যি ভূমিকা আছিল বা সেই সময়ত বদন বৰফুকন যি ভূমিকা আছিল তেনেকুৱা ভূমিকা এতিয়াও বিশেষভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত একাংশ বিৰোধী ৰাজনৈতিক দলৰ চলি আছে। গতিকে কেৱল আমি মোগলৰ বিৰুদ্ধেতো যুঁজিমেই কিন্তু আমি যুঁজিব লগা হৈছে বিভিন্ন ফ্ৰণ্টত। আমাৰ ঘৰৰ মানুহৰ বিৰুদ্ধে আমি যুঁজিব লগা হৈছে কাৰণ তেওঁলোকৰ মানসিকতা মোগলৰ মানসিকতা, তেওঁলোকৰ ভাষা মোগলৰ ভাষা, তেওঁলোকৰ চিন্তা মোগলৰ চিন্তা, তেওঁলোকৰ চিন্তা ভাগ ভাগ কৰি শাসন কৰা যিটো ব্ৰিটিছৰ আছিল, যিটো মোগলসকলে বা সেই সময়ত আমাক আক্ৰমণ কৰা সেইসকলৰ আছিলে। গতিকে আজিও আমাৰ সন্মুখত বহু মোগলৰ বংশধৰ আছে। এই মিয়া আৰু কংগ্ৰেছ একেই, তেওঁলোকৰ একমাত্ৰ তেওঁলোকৰ ভৰসা হৈছে মিয়াসকল। গতিকে তেওঁলোক মিয়াসকল